নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ ৰীনা ফুকন বাইদেউ। আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ 15 নম্বৰ পাঠটি আলোচনা কৰিম। পাঠটিৰ নাম হৈছে গোলকীকৰণ। আজি আমি পাঠটিৰ প্ৰথম অংশ আলোচনা কৰিম। আজি আমি পাঠটিত গোলকীকৰণ মানে কি আৰু গোলকীকৰণ কি কি ব্যৱস্থাৰ দ্বাৰা হয় এই বিষয়ে আলোচনা কৰিম। চাওঁচোন আহা পাঠটিত কি আছে। তোমালোকে নিশ্চয় তলৰ ছবি দুটা দেখা পাইছা, হয় নাই? ছবিত কি আছে? এটাত আছে চাহ বাগান আৰু আনটি ছবিত কি আছে? চাহ উদ্যোগ। অৰ্থাৎ এই চাহ বাগানৰ পৰা কি হয়, পাতসমূহ ছিঙি আনি এই চাহ উদ্যোগত কি কৰা হয়, চাহপাত তৈয়াৰ কৰা হয়, হয়নে? সেই বিষয়ত কি লিখা আছে চাওঁ আহাচোন। চাহপাত উৎপাদনৰ সমগ্ৰ প্ৰক্ৰিয়াটোত চাহ খেতিৰ ভূমি, শ্ৰমিক, যন্ত্ৰপাতি আদি যিবোৰ উপাদান জড়িত হৈ আছে তাকে উৎপাদনৰ উপাদান বুলি কোৱা হয়। অৰ্থাৎ চাহপাত উৎপাদন কৰিবৰ বাবে যিকেইটা বস্তু জড়িত হৈ আছে বা যিবোৰ বস্তু জড়িত হৈ আছে সেই সকলোবোৰ বস্তুকে উৎপাদনৰ উপাদান বুলি কোৱা হয়। তোমালোকে উৎপাদনৰ উপাদান বুলি কওঁতে আমাৰ এই ছবিত কি দেখিছা? কি কৰি আছে? শ্ৰম, হয় নাই? কাম কৰি আছে, হয়নে নহয়? ইয়াতে কি কৰি আছে? আধুনিক কি হৈছে? ইলেক্ট্ৰিকেল বস্তু তেওঁ হিচাপ নিকাচ কৰি আছে। ইয়াতে কি কৈছে? মেচিনৰ দ্বাৰা তেওঁ কাপোৰ চিলাই আছে, ইয়াতে কাঠৰ কাম কৰি আছে। তাৰোপৰি ইয়াতে কি কৈছে? মেচিনৰ দ্বাৰা আৰু মানুহৰ সহযোগত কি কৰিছে? বিভিন্ন দ্ৰব্য সামগ্ৰী উৎপাদন কৰি তাৰ দ্বাৰা লাভান্বিত হৈছে, হয়নে নহয়? তাৰোপৰি কি হৈছে? চোৱা, আমাৰ প্ৰাকৃতিকভাৱে পোৱা আমি পানী ব্যৱহাৰ কৰিছো, আমি মাটি ব্যৱহাৰ কৰিছো, তাৰোপৰি আমি ট্ৰেক্টৰৰ ব্যৱহাৰ কৰিছো, হয়নে নহয়? এই ছবিখনত দেখা সকলোবোৰ বস্তু হৈছে উৎপাদনৰ উপাদান। এতিয়া উৎপাদনৰ উপাদানৰ 4টা কাৰক পোৱা যায়। এই 4টা কাৰকৰ বিষয়ে আলোচনা কৰা হয়। 4টা কাৰক কি? চাওঁচোন। প্ৰথম কাৰকটো হৈছে ভূমি। প্ৰথম কাৰকটো কি? প্ৰথম কাৰকটো হৈছে ভূমি। অৰ্থাৎ আমি কোনো এটা বস্তু উৎপাদন কৰিবলৈ হ'লে আমাৰ ভূমিৰ প্ৰয়োজন হ'ব। তাৰোপৰি দ্বিতীয়টো হৈছে শ্ৰম। অৰ্থাৎ আমি শাৰীৰিক বা মানসিকভাৱে আমি কাম কৰিব লাগিব। তৃতীয়টো হৈছে মূলধন। অৰ্থাৎ আমি বস্তুটো উৎপাদন কৰিবৰ কাৰণে যিবোৰ দ্ৰব্য সামগ্ৰীৰ প্ৰয়োজন তাকে আমি মূলধন বুলি কওঁ। আৰু চতুৰ্থ কাৰকটো হৈছে সংগঠন। অৰ্থাৎ ভূমি, শ্ৰম আৰু মূলধন এই তিনিওটা বস্তুকে একত্ৰীকৰণ কৰি যেতিয়া বস্তু এটা উৎপাদন কৰা হয় তেতিয়া বস্তুটো সংগঠন বুলি কোৱা হয়। এতিয়া চাওঁ আহাচোন, ভূমি মানে কি? ভূমি বুলি ক'লে আমি কেৱল মাটিকে নুবুজাওঁ। ভূমি বুলি ক'লে আমি কেৱল মাটিকে নুবুজো। আমি কি বুজো? ভূমি বুলিলে প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদ, যেনে মাটি, পানী, বায়ু, খনিজ পদাৰ্থ আদি বুজা যায় গৈছে। ভূমি বুলি ক'লে আমি প্ৰকৃতিৰ পৰা যিখিনি বস্তু আমি পাইছো সেই প্ৰকৃতিৰ পৰা পোৱা বস্তুখিনিকে আমি কি বুলি ক'ম? ভূমি বুলি কম। কিহৰ ক্ষেত্ৰত? আমি কোনো এটা দ্ৰব্য উৎপাদনৰ ক্ষেত্ৰত। তাৰপিছত চোৱা, শ্ৰম। শ্ৰম বুলি ক'লে কি বুজো? শ্ৰম বুলি ক'লে মানুহে উৎপাদন কাৰ্যত কৰা শাৰীৰিক আৰু মানসিক কামক বুজাই গৈছে। অৰ্থাৎ শাৰীৰিকভাৱে, দৈহিকভাৱে আমি যি কাম কৰিম আৰু মানসিকভাৱে বা মগজুৱে আমি যি কাম কৰিম সেই দুইটাকে আমি কি বুলি ক'ম? শ্ৰম বুলি আমি ধৰিম কৈছে। তাৰপিছত আহিলে মূলধন। মূলধনৰ ক্ষেত্ৰত কি কৈছে? চোৱা, উৎপাদনৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰপাতি, আহিলা, কাৰখানা আদিক মূলধন বোলা হয়। অৰ্থাৎ কোনো এটা দ্ৰব্য উৎপাদন কৰিবলৈ হ'লে আমি যিবোৰ সা সৰঞ্জাম লৈ আমি সেই দ্ৰব্যটো উৎপাদন কৰিম সেই সা সৰঞ্জামকে কি বুলি ক'ব? মূলধন বুলি ক'ব। আৰু শেষত আহিলে সংগঠন। একেবাৰে শেষৰ কাৰকটো কি হৈছে? সংগঠন। এতিয়া চোৱা, উৎপাদনৰ কাৰ্যৰ বাবে ভূমি, শ্ৰম তথা মূলধন একত্ৰিত কৰা আৰু পৰিচালনা কৰা কাৰ্য হৈছে সংগঠন। অৰ্থাৎ সংগঠনে কি কৰিব? উৎপাদনৰ যি 3টা কাৰক আছে সেই কাৰক 3টাক একলগ কৰি যেতিয়া কোনো এটা দ্ৰব্য উৎপাদন কৰিব তেতিয়া সেই দ্ৰব্যটো উৎপাদন কৰা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কি বুলি ক'ব? সংগঠন বুলি ক'ব। এতিয়া ইয়াৰ দ্বাৰা আমি গম পালো যে উৎপাদনৰ উপাদান হিচাপে 4টা কাৰক: শ্ৰম, ভূমি, মূলধন আৰু সংগঠন। তাৰপিছত আৰু কি আছে চাওঁচোন আহা, সংগঠন, শ্ৰম আৰু ভূমিৰ বিষয়ে। কিছুমান উদ্যোগৰ ক্ষেত্ৰত উৎপাদনৰ উপাদানবোৰ সাধাৰণতে একেখন ঠাইতে পৰ্যাপ্ত পৰিমাণে পোৱা নাযায়। অৰ্থাৎ কিছুমান আমি দ্ৰব্য
উৎপাদন কৰিবৰ বাবে যিবোৰ যন্ত্ৰপাতি বা আহিলাৰ প্ৰয়োজন সেই আহিলা বা যন্ত্ৰপাতিবোৰ আমি একেখন ঠাইতে বিচাৰি নাপাওঁ কৈছে তেনে ক্ষেত্ৰত কি কৰা যায় তেনে ক্ষেত্ৰত অন্য অঞ্চল বা দেশৰ পৰা সামগ্ৰী আনিব পাৰি অৰ্থাৎ তেতিয়া আমি কি কৰিব লাগিব বাহিৰৰ দেশৰ পৰা বা বাহিৰৰ ঠাইৰ পৰা দ্ৰব্য সামগ্ৰীবোৰ বা সা-সৰঞ্জামবোৰ যন্ত্ৰপাতিবোৰ কি কৰিম আমি আমদানি কৰিম কৈছে যেনে চাহ উৎপাদনত ব্যৱহৃত যন্ত্ৰপাতি ৰাছিয়া চীন ইটালীৰ পৰা আমদানি কৰা হয় অৰ্থাৎ আমি যে চাহ খাওঁ সেই চাহটো ক'ত হয় অসমতে কি হয় বাগিচা আমাৰ বেছি পোৱা যায় কিন্তু অসমত বাগিচা থাকিলেও অসমত আমি কি কৰিব নোৱাৰো তাৰ উৎপাদন কৰিবৰ কাৰণে যি যন্ত্ৰপাতি আমি ব্যৱহাৰ কৰোঁ সেই যন্ত্ৰপাতি আমি অসমত বিচাৰি নাপাওঁ নোপোৱাৰ বাবে আমি কি কৰোঁ আমি ৰাছিয়া চীন ইটালীৰ পৰা এনে সা-সৰঞ্জাম বা যন্ত্ৰপাতি আমি আমদানি কৰি আনো আৰু চাহপাত প্ৰস্তুত কৰোঁ গৈছে তাৰপিছত চোৱা কি কৈছে সেই উৎপাদিত সামগ্ৰীবোৰ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ পৰিবহণ কৰা হয় অৰ্থাৎ আমি চাহপাত উৎপাদন কৰিলে আমি চাহৰ উদাহৰণ দিছো আমি চাহপাত উৎপাদন কৰিছো আৰু সেই চাহপাত উৎপাদন কৰি আমি নিজৰ দেশৰ লগতে আমি অন্যান্য দেশবোৰলৈও তাৰ কি কৰোঁ ৰপ্তানি কৰোঁ কৈছে যেনে অসমত উৎপাদিত চাহ স্থানীয়ভাৱে সেৱন কৰা হয় আৰু ভাৰতৰ অন্যান্য ৰাজ্য আৰু বিদেশত বিক্ৰী কৰা হয় অৰ্থাৎ আমি চাহ উৎপাদন কৰি কি কৰোঁ সেই চাহপাতসমূহ নিজে ব্যৱহাৰ কৰাৰ লগতে অন্যান্য দেশবোৰতো আমি সেই চাহপাতসমূহ ৰপ্তানি কৰোঁ কৈছে তোমালোকে ছবি দেখা পাইছানে ছবি দেখিছা নাই এখন কি বাগিচা চাহ বাগিচা হয়নে নহয় আৰু ইয়াৰ পৰাই চাহৰ পাতবোৰ উলিয়াই আনি কি কৰে কৈছে তেওঁলোকে চাহ প্ৰস্তুত কৰিব আৰু চাহ প্ৰস্তুত কৰি সেই চাহ আমি কি কৰোঁ পনীয়া হিচাপে সেৱন কৰোঁ তাৰ লগতে আমি বাহিৰৰ দেশবোৰকো আমি কি কৰোঁ চাহৰ ৰপ্তানি দিওঁ কৈছে এতিয়া এই যে আমদানি আৰু ৰপ্তানি কলো আৰু দিয়া আৰু লোৱা প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো কি কয় আমদানি আৰু ৰপ্তানিৰ প্ৰক্ৰিয়া বুলি কয় চাওঁচোন আমদানি আৰু ৰপ্তানি প্ৰক্ৰিয়া মানে কি এতিয়া চোৱা এই ছবিখনত দেখিছানে আমদানি আৰু ৰপ্তানি ছবিখনত কি দেখিছা তোমালোকে গাড়ী মটৰ দেখিছা যন্ত্ৰপাতি দেখিছা মা মছলা দেখিছা হাতে বোৱা কাপোৰ দেখিছা তাৰোপৰি আমি কিহৰ দ্বাৰা জাহাজৰ দ্বাৰা বা তোমাৰ এই মেচিনৰ দ্বাৰা আমি এনেকুৱা বস্তুবোৰ কি কৰোঁ যিবোৰ বস্তুৰ আমাৰ ইয়াত উৎপাদন হয় বাহিৰত পঠিয়াও আৰু বাহিৰত উৎপাদন হোৱা বস্তুবোৰ আমাৰ ইয়ালৈ আমি কি কৰোঁ আমদানি কৰি আনো এই সকলোবোৰ বস্তু কি কৰে আমাৰ ভাৰতবৰ্ষৰে কি কৰে বাহিৰৰ পৰা আমদানি কৰিব আৰু বাহিৰৰ দেশবোৰক ৰপ্তানিও কৰিব এতিয়া চাওঁ আহা আমদানি দেশ এখনে আন আন দেশৰ পৰা দ্ৰব্য বা সামগ্ৰীৰ ক্ৰয় কৰা প্ৰক্ৰিয়াক আমদানি বোলা হয় অৰ্থাৎ যেতিয়া এখন দেশে আন এখন দেশৰ পৰা কি কৰিব দ্ৰব্য সামগ্ৰীবোৰ কিনি আনিব তেতিয়া সেই দ্ৰব্য সামগ্ৰীক আমদানি বুলি কোৱা হৈ গৈছে ৰপ্তানি কোনো দেশ এখনে আন আন দেশক দ্ৰব্য বা সামগ্ৰী বিক্ৰী কৰা প্ৰক্ৰিয়াক ৰপ্তানি বুলি কয় অৰ্থাৎ যেতিয়া তোমাৰ ইয়াত উৎপাদিত হোৱা অৰ্থাৎ ভাৰতত উৎপাদিত হোৱা দ্ৰব্য সামগ্ৰী যেতিয়া অন্যান্য দেশবোৰলৈ আমি প্ৰেৰণ কৰোঁ তেতিয়া সেই প্ৰেৰণ কৰা প্ৰক্ৰিয়াটোকে কি বুলি ক'ব ৰপ্তানি বুলি ক'ব অনা প্ৰক্ৰিয়াটোক আমদানি আৰু দিয়া প্ৰক্ৰিয়াটোক ৰপ্তানি বুলি কোৱা হয় ভাৰতে চীন ইৰাক দক্ষিণ কোৰিয়া আৰু ৰাছিয়াৰ দৰে আমেৰিকাৰ লগতো কি কৰে সামগ্ৰীসমূহ আমদানি কৰে অৰ্থাৎ এনে দেশসমূহৰ পৰা ভাৰতে বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী কিনি আনে গৈছে তাৰোপৰি ভাৰতে আমেৰিকা চীন জাৰ্মানী বেলজিয়াম লগতে অন্যান্য দেশবোৰলৈও কি কৰে আমাৰ ইয়াতে উৎপাদিত হোৱা সামগ্ৰীসমূহ পঠিয়াই দিয়ে বা বিক্ৰী কৰে গৈছে আৰু ইয়াৰ দ্বাৰাই আমদানি আৰু ৰপ্তানি প্ৰক্ৰিয়া ভাৰতৰ লগত জড়িত হৈ আছে গৈছে এতিয়া চাওঁ আহা আমি আমদানি কৰা সামগ্ৰীসমূহ কি আছিলে ইলেক্ট্ৰনিক সামগ্ৰী তাৰোপৰি ইলেক্ট্ৰনিক সা-সৰঞ্জাম যন্ত্ৰপাতি ৰাসায়নিক পদাৰ্থ প্লাষ্টিক এই সকলোবোৰ দ্ৰব্য সামগ্ৰী কি কৰে ভাৰতে আন দেশৰ পৰা কিনি আনে গৈছে তাৰোপৰি পেট্ৰলিয়ামজাত সামগ্ৰী ঔষধ মছলা লুটিখাৰ সামগ্ৰী চাহপাত কফি মৰাপাটৰ সামগ্ৰী হস্তশিল্পজাত সামগ্ৰী কাপোৰ
এই সকলোবোৰ দ্ৰব্য সামগ্ৰী আমাৰ ভাৰতে বেলেগ বেলেগ দেশবোৰলৈ বিশ্বৰ বিভিন্ন দেশবোৰলৈ ৰপ্তানি কৰে অৰ্থাৎ আমাৰ আমদানি কৰা পৰিমাণ কম কিন্তু ৰপ্তানি কৰা পৰিমাণ আমাৰ যথেষ্ট বেছি অৰ্থাৎ আমাৰ ভাৰতখন যিহেতু সকলো ফালৰ পৰা সমৃদ্ধিশীল এখন দেশ সেইবাবে আমি বহুত বস্তু কি কৰিব পাৰো অন্য দেশক আমি ৰপ্তানি কৰিব পাৰো গৈছে এতিয়া চাওঁ আহা আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত অসমৰ কি ভূমিকা অৰ্থাৎ অসমে কি বস্তু আমদানি আৰু ৰপ্তানি কৰে গৈছে এটা প্ৰথম দেখিছানে প্ৰথম আমাৰ কি আমাৰ প্ৰথম হৈছে চাহ বাগিচা হয়নে নহয় আমাৰ অসমখন যিহেতু চাহৰ বাবে বিখ্যাত সেইবাবে আমি প্ৰথম চাহকে লৈছো হয় নাই চোৱাচোন চাহৰ বাবে অসমখন বিখ্যাত সেইকাৰণে চাহ আমাৰ কি কৰে ৰপ্তানি কৰে তাৰোপৰি লিচি আমাৰ অসমৰ কাৰণে বিখ্যাত হয় নে নহয় আৰু কলা জহাও অসমৰ বাবে বিখ্যাত সেইবাবে আৰু জহা চাউলো অসমৰ ক্ষেত্ৰত বিখ্যাত সেইবাবে এনেবোৰ দ্ৰব্য সামগ্ৰী আমি কি কৰো গৈছে আমি অন্য দেশলৈ আমি ৰপ্তানি কৰো তাৰোপৰি মুগাৰ সাজ দেখিছানে এই গামোচাখন এইবোৰ আমাৰ অসমৰ এটা চিন হয় নে নহয় এইবোৰ অসমৰ এটা সন্মানীয় বস্তু এই সকলো বস্তু আমি কি কৰো আমি বাহিৰৰ দেশলৈ ৰপ্তানি কৰো গৈছে এতিয়া চাওঁ আহা আৰু কি বস্তু আছে ইউৰোপ আৰু মধ্যপ্ৰাচ্যৰ দেশলৈ অসমৰ কাজি নেমু ৰপ্তানি কৰা হয় কি ৰপ্তানি কৰা হয় কাজি নেমু কি কাৰণে বাৰু জানানে কি কাৰণে কাৰণ কাজি নেমু কেৱল অসমতহে কি হয় উৎপাদন হয় তাৰ বাহিৰে কিন্তু কাজি নেমু বেলেগত উৎপাদন নহয় সেইবাবে কাজি নেমুক অসমৰ ৰাষ্ট্ৰীয় ফল হিচাপে ঘোষণা কৰা হৈছে এতিয়া কাজি নেমু কি কৰা হয় ইউৰোপৰ লগতে মধ্যপ্ৰাচ্য দেশবোৰলৈ ৰপ্তানি কৰা হৈ গৈছে আমাৰ এটা কাজি নেমু কিমান আছে হয়নে নহয় আৰু এই কাজি নেমুসমূহ আমি বাহিৰৰ দেশবোৰত কি কৰো ৰপ্তানি কৰো গৈছে তাৰোপৰি অসমৰ চাহ লিচু জহা চাউল কলা চাউল হস্ততাঁত বস্ত্ৰ আৰু অন্যান্য সামগ্ৰীও কি কৰে গৈছে ৰপ্তানি কৰে আমাৰ অসমখন কিমান দিশৰ ফালৰ পৰা সমৃদ্ধ চোৱাচোন হস্ততাঁত হাতে বোৱা কাপোৰ তাৰোপৰি চাহৰ কাৰণে লিচুৰ কাৰণে জহা চাউলৰ কাৰণে কলা চাউলৰ কাৰণে আমাৰ অসমখন বিখ্যাত সেইবাবে আমি এই সকলো বস্তু অন্যান্য দেশবোৰলৈ কি কৰিব পাৰো ৰপ্তানি কৰিব পাৰো গৈছে তাৰোপৰি ইলেক্ট্ৰনিক সামগ্ৰী যন্ত্ৰপাতি প্লাষ্টিক আৰু পলিথিন সামগ্ৰী যান বাহন আৰু কাপোৰ আমি আমদানি কৰো আমি কিন্তু তাৰ বাহিৰে আমি কি কৰো গৈছে ইলেক্ট্ৰনিক সামগ্ৰী যন্ত্ৰপাতি প্লাষ্টিক আৰু পলিথিন সামগ্ৰী যান বাহন কাপোৰ আদি কিন্তু আমি বাহিৰৰ ৰাজ্যৰ পৰা বা বাহিৰৰ দেশৰ পৰা আমদানি কৰি আনো গৈছে সেইবোৰ আমাৰ উৎপাদন কৰিব পৰা নাযায় বাবে আমি বেলেগ ৰাজ্য বা বেলেগ দেশৰ পৰা সেনেকুৱা দ্ৰব্যসমূহ বা সেই দ্ৰব্যসমূহ আমি কি কৰো আমদানি কৰো গৈছে তাৰোপৰি আমদানি আৰু ৰপ্তানিৰ গুৰুত্ব অৰ্থাৎ এখন দেশৰ কাৰণে আমদানি ৰপ্তানি কিমান গুৰুত্বপূৰ্ণ সেই কথাটো আমি আলোচনা কৰিম এখন দেশে ৰপ্তানিৰ জৰিয়তে কি উপাৰ্জন কৰে ধন উপাৰ্জন কৰে এখন দেশে যেতিয়া তোমাৰ দেশৰ কোনো এটা দ্ৰব্য উৎপাদন হৈছে সেই দ্ৰব্য যেতিয়া তুমি আন এখন দেশত দিবা তেতিয়া সেই দ্ৰব্যসমূহ দিয়াৰ বিনিময়ত তুমি কি ল'বা ধন ল'বা আৰু তাৰ জৰিয়তে সেইখন দেশৰ কি হ'ব অৰ্থনৈতিক উন্নয়ন হ'ব তাৰোপৰি আমদানিয়ে দেশৰ ভিতৰত উপলব্ধ নোহোৱা সামগ্ৰী আৰু সেৱা প্ৰদান কৰে অৰ্থাৎ যেতিয়া তোমাৰ দেশত বা ভাৰততে যেতিয়া কোনো এটা দ্ৰব্য উৎপাদন কৰিব পৰা নাযায় তেতিয়া কি হ'ব আমি ভাৰত বেলেগ ৰাজ্যৰ বা বেলেগ দেশৰ লগত কি কৰিম আমি আমদানি কৰিম অৰ্থাৎ আমি তাৰ পৰা বস্তুখিনি কিনি আনিম কৈছে আৰু তাৰ দ্বাৰা আমাৰ প্ৰয়োজনীয় আমি অভাৱসমূহ পূৰণ কৰিম কৈছে অৰ্থনীতি সুচাৰুৰূপে চলিবলৈ সামগ্ৰী আৰু সেৱাৰ আমদানি আৰু ৰপ্তানি অতি প্ৰয়োজন অৰ্থাৎ এখন দেশৰ অৰ্থনীতি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সুচলভাৱে চলিবৰ কাৰণে আমদানি আৰু ৰপ্তানি দুয়োটাই প্ৰয়োজন কেৱল আমি উৎপাদন কৰি থাকিলে নহব সেই উৎপাদন কৰা সামগ্ৰীসমূহ আমি বাহিৰতো দিব লাগিব বাহিৰৰ দেশবোৰতো বিক্ৰী কৰিব লাগিব আৰু আমাৰ দেশত যিবোৰ দ্ৰব্য সামগ্ৰী উৎপাদন নহয় সেনেকুৱা বা তেনেবোৰ দ্ৰব্য সামগ্ৰী আমি বাহিৰৰ দেশৰ পৰা কিনি আনিব লাগিব তেতিয়াহে আমি আমদানি আৰু ৰপ্তানিৰ দ্বাৰা লাভান্বিত হ'ম গৈছে তাৰোপৰি এই বিনিময়সমূহে দেশসমূহৰ মাজত বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলে প্ৰতিখন দেশে বাণিজ্যিক সম্পৰ্কৰ দ্বাৰা লাভৱান
হৈ গৈছে। অৰ্থাৎ এই আমদানি আৰু ৰপ্তানি প্ৰক্ৰিয়াৰ দ্বাৰা এখন দেশে বহু দিশৰ পৰা কি হয় লাভান্বিত হয়। আৰু কি কৈছে বাণিজ্যিক সম্পৰ্ক ব্যৱসায়ৰ ক্ষেত্ৰত যিটো সম্পৰ্ক সেই সম্পৰ্ক এই আমদানি আৰু ৰপ্তানিৰ দ্বাৰা দুখন দেশ বা এখন দেশে বিশ্বৰ লগত এটা সুসম্পৰ্ক গঢ়ি তোলাৰো সুযোগ পায়। আমি এইখিনিতে গম পালো যে আমাৰ অসমখন কি হৈছে চাহৰ বাবে বা তোমাৰ কাজি নেমুৰ বাবে বিখ্যাত, হয়নে নহয়? ঠিক তেনেদৰে ভাৰতবৰ্ষতো আমি এনেধৰণৰ বহুত সম্পদ আছে যিবোৰ সম্পদৰ দ্বাৰা আমি অন্য দেশক ৰপ্তানি কৰিব পাৰো। আৰু আমাৰ দেশত যি সম্পদ হ'ব নাই বা যিবোৰ দ্ৰব্য সামগ্ৰী পোৱা নাযায় সেই দ্ৰব্য সামগ্ৰীবোৰ আমি আন দেশৰ পৰা আমদানি কৰিব পাৰো। ইয়াৰ দ্বাৰা আমি কি গম পালো? ইয়াৰ দ্বাৰা গম পালো যে আমি এখন দেশ চলি থাকিবৰ বাবে সুচাৰুৰূপে আগবাঢ়ি যাবৰ বাবে অৰ্থনৈতিক দিশৰ পৰা উন্নতি কৰিবলৈ হলে আমদানি আৰু ৰপ্তানি অতিকৈ প্ৰয়োজন। এই পাঠটিত আমি চাওঁ আহাচোন আৰু কি কি মূল্যায়ন পাওঁ আমি। প্ৰথম মূল্যায়নটো কি কৈছে চোৱা। উৎপাদনৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰপাতি আৰু আহিলা কি বুলি কোৱা হয়? যেতিয়া আমি কোনো এটা দ্ৰব্য উৎপাদন কৰো তেতিয়া সেই দ্ৰব্যটোত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহক কি বুলি কোৱা যায়? শ্ৰম, ভূমি, মূলধন, বাণিজ্য। কোনটো কয় বাৰু? তোমালোকৰ অলপ মনত আছেনে? শ্ৰম বুলি ক'লে শাৰীৰিক আৰু মানসিক, হয়নে নহয়? দৈহিকভাৱে আৰু মগজুৱেও কাম কৰিব লাগিব। ভূমি বুলি ক'লে আমি প্ৰাকৃতিক সম্পদসমূহ, হয়নে? মূলধন বুলি ক'লে যিবোৰ যন্ত্ৰপাতিৰ দ্বাৰা দ্ৰব্য সামগ্ৰী উৎপাদন কৰা যায়। আৰু বাণিজ্য বুলি ক'লে ব্যৱসায়। তেতিয়াহ'লে কোনটোক বুজালে বাৰু? যন্ত্ৰপাতি আৰু আহিলা বুলি কোৱাৰ লগে লগে আমাৰ আহিলে মূলধন, অৰ্থাৎ মূলধন হৈছে আমাৰ শুদ্ধ উত্তৰ। দ্বিতীয় মূল্যায়নটো চাওঁ আহা। দ্বিতীয় মূল্যায়নত কৈছে উৎপাদনৰ কাৰ্যৰ বাবে ভূমি, শ্ৰম আৰু মূলধন একত্ৰিত কৰাৰ কাৰ্যক কি বোলা হয়? অৰ্থাৎ যেতিয়া তোমাৰ ওচৰত ভূমি, শ্ৰম আৰু মূলধন থাকিব সেই থকা সম্পদসমূহক আমি একত্ৰিত কৰি যেতিয়া কোনো এটা দ্ৰব্য উৎপাদন কৰিম সেই প্ৰক্ৰিয়াটোক কি বুলি কয়? সেই প্ৰক্ৰিয়াটো কি বুলি কয়? সংগঠন, আমদানি, ৰপ্তানি নে পৰিবহন? এতিয়া আমদানি বুলি ক'লে কি হয়? কোনো এটা বস্তু কিনি অনা। ৰপ্তানি বুলি ক'লে কোনো এটা বস্তু বেলেগ এখন দেশত বিক্ৰী কৰা। পৰিবহন বুলি ক'লে এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰা, হয় নাই? আৰু সংগঠন বুলি ক'লে কি? আমি ভূমি, শ্ৰম আৰু মূলধন একত্ৰিত কৰি কোনো এটা দ্ৰব্য উৎপাদন কৰাক বুজায়। তেতিয়াহ'লে শুদ্ধ উত্তৰ কি? সংগঠন, হয় নে নহয়? তৃতীয় মূল্যায়নটো চাওঁ আহা। তৃতীয় মূল্যায়নত কি কৈছে? অৰ্থনীতি সুচাৰুৰূপে চলিবলৈ কি অতি প্ৰয়োজন? অৰ্থাৎ এখন অৰ্থনীতি সকলো ফালৰ পৰা আগবাঢ়ি যাবলৈ হলে আমাক কি প্ৰয়োজন কৈছে? কেৱল ৰপ্তানি, কেৱল আমদানি, আমদানি ৰপ্তানি দুয়োটা, কেৱল উৎপাদন। অৰ্থাৎ তুমি দেশখনৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰিবলৈ হলে আমি কি কৰিব লাগিব? আমি কেৱল বস্তু দিব লাগিব, আমি কেৱল বস্তু ল'ব লাগিব, আমি দিয়া আৰু লোৱা দুইটাই কৰিব লাগিব, বা আমি কেৱল বস্তু উৎপাদন কৰিব লাগিব? কোনটো কৰিব লাগিব? আমি শেষত পাইছিলো নে নাই যে অৰ্থনৈতিক দিশটো উন্নতি কৰিবলৈ হলে আমদানি আৰু ৰপ্তানি দুইটাৰ অতি প্ৰয়োজন, হয় নে নহয়? তেতিয়াহ'লে কোনটো হ'ব? আমদানি আৰু ৰপ্তানি দুইটাই অতি প্ৰয়োজনীয় হয়। এইখিনিলৈকে আমি গম পালো যে গোলকীকৰণত আমদানি আৰু ৰপ্তানিৰ কি ভূমিকা, হয় নাই? তাৰোপৰি আমি অসমত কিহৰ কাৰণে বিখ্যাত আৰু আমাৰ ভাৰতে কোনবোৰ বস্তু আমদানি কৰে আৰু ৰপ্তানি কৰে আমি অহা খণ্ডত আৰু বিশদভাৱে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰণি মাৰিলো।